এভৰিৱান সকলোকে মোৰ এটা সৰু মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেই, মানে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা শুই উঠিলোঁ, মন যিহেতু মোৰ লগতে উঠে 5:30 6টা, মানে যেতিয়া সদায় এলাৰ্ম দি থওঁ 5:30 আৰু সি সদায় 5:30 হোৱাৰ আগতেই সাৰ পায় আৰু কয় মামা উঠ ফুফু যাওঁ বৈ। তাৰপিছত উঠিলোঁ, উঠি মেলি গেট চেট খুলিলোঁ, তাৰপিছত মনকো অকণমান ফুৰালোঁ। তাৰপিছত আহি গা চা ধুই আজৰি হৈ ল'লোঁ দেই। তাৰ মাজৰখিনি সময় মানে দেখাবলৈ মানে মোৰ সময় নাই সময় নাই আচলতে কি হয় আৰু এই কাম বনবিলাক সোনকালে কৰি লওঁ বুলি আজৰি হৈ ল'ম ভাবিলোঁ আৰু তাৰপিছত এইফালে মন আৰু মই অকণমান ধেমালি কৰি ল'লোঁ গা চা ধুই আহিলোঁ যেতিয়া। তাৰপিছত পানী গৰম কৰি লৈছোঁ, তাকো গৰম পানী দিম, ময়ো খাম। তাৰপিছত এইফালে কুকুৰজনীকো বিস্কুট দি ল'লোঁ। এই হৈছে আমাৰ বৰ মৰমৰ কুকুৰ। এইফালে পানী পাতিবলৈ গৈ দেখিছেনে মনৰ লগত উৎপাত কৰি লৈছোঁ অকণমান, দেখিছেনে এয়া। তাৰপিছত অকণ গৰম পানী খাই ল'লোঁ। তাৰপিছত বিচনা চিচনা পাৰি হৈ মই চাহ বাকিলোঁ। মানুহজন যিহেতু নাই, তেওঁ জিমলৈ গ'লেই, সেইকাৰণে তেওঁলৈ নাই বোকা আৰু আমি খাই মেলি আজৰি হৈ ল'লোঁ। আজৰি হৈ পিনে দেখিছেনে মনকো খাবলৈ দিলোঁ কিবা কিবি খাই পিনি আমি স্কুল যাবলৈ ওলাইছোঁ। স্কুল যোৱাৰ আগতে সদায় মনে এনেকৈ মাক নমো কৰি থৈ যায় আৰু পৰা মূৰলৈ চুমা খাই থৈ যায়। তাৰপিছত এইফালে নামঘৰ এতিয়া সেয়া ক'ব চাব দেই, ক'ব লাগিব বোলা ভালকৈ ৰৈ পিনে কোৱা। সকলো কাৰণে সেৱা কৰি ল'লে। তাৰপিছতে আমি ঘৰৰ পৰা খোজকাঢ়ি ওলাই আহি তাৰপিছত বেটেৰী এখন পালোঁ, বেটেৰীখনতে উঠি আহিলোঁ। তাৰপিছত আমাৰ মন স্কুল পালেহি। মনৰ মানে লগৰটো বহুত দিন স্কুল অহা নাছিলে, সি এনায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিলে। তাৰপিছত আজি তাক দেখি পাই কিমান যে ফূৰ্তি। তাৰপিছত এইফালে দেখিছেনে ফল মূলৰ মানে চব্জি চিনাকি কৰি দিছিলে। তাৰপিছত ঘৰলৈ আহি মনক ভাত পানী খুৱাই এইফালে শুৱাই মেলি মানুহজনে ক'লে বোলে ব'লা ঘাঁহ কাটো বোলে, সেই অকণমান ভিডিঅ' অকণ কৰি থৈ দিলোঁ। আজিলৈ ইমানেই, বাই।